উচ্ছেদ চলি আছে ইয়াত আমি সবে গম পাওঁ এইটো অমানৱীয় মানুহ যুগ যুগ ধৰি বসবাস কৰি আছে 50 বছৰৰ ওপৰত বসবাস কৰি আছে সবৰে এনআৰচি আছে সবৰে ভোটাৰ লিষ্টত নাম আছে এভৰি ডকুমেণ্ট সবৰে আছে তাৰপিছত এই মানুহখিনি নিৰীহ মানুহক গৰীব মানুহ হয় কাৰো ইনকাম চ'ৰ্চ ইমান হাই নহয় এই গৰীব মানুহবোৰক ম্যাদী পাট্টা ব্যৱস্থা নকৰাকৈয়ে যে ঠকাই আছে প্ৰত্যেকটো চৰকাৰে আজি বিজেপি চৰকাৰো ঠকাইছে ইভেন বিজেপি চৰকাৰে এক খাপ ওপৰত গৈ পুঁজিপতিক দিব বিচাৰি আছে যেটো গ্ৰহণযোগ্য নহয় গতিকে আম আদমি পাৰ্টি ৰাইজৰ ফেভাৰত আছে আৰু এইবোৰ যিবোৰ ৰাইজক উচ্ছেদ কৰিছে এইবোৰ উচ্ছেদ বন্ধ হ'ব লাগে অনতিপলমে উচ্ছেদ নকৰাকৈ এইবোৰ ৰাইজক মাটিৰ পাট্টা দিব লাগে যেহেতু এওঁলোক প্ৰকৃত নাগৰিক হয় অৰিজিনেল এইটো জাগাৰে মানুহ হয় গতিকে সিহঁতক মাটিৰ পাট্টা দিব লাগে অনতিপলমে চৰকাৰে আমি আপোনালোকৰ থ্ৰুদি চৰকাৰক দাবী জনাওঁ যে অনতিপলমে এই গৰীব মানুহখিনি নিৰীহ মানুহখিনিক উচ্ছেদ নকৰি মাটিৰ পাট্টা দিব চাওক এইখন যখন চৰকাৰ এইখন এখন মানৱতা বিহীন চৰকাৰ যিয়ে মানুহৰ মানে দুৰ্দশা বুজি নাপায় তেওঁলোকে খালি পুঁজিপতি সুৰক্ষিত কাৰণে তেওঁলোকক সন্তুষ্টৰ কাৰণে আমাৰ ভাৰতীয় নাগৰিকৰ ভূমি পুঁজিপতিক দিয়াৰ কাৰণে আজি এভেকশ্যন চলাব অকল ইয়াতে নহয় গোটেই অসমত চলাইছে ধুবুৰী চলালে গোৱালপাৰা চলালে আপোনাৰ লখিমপুৰ চলালে তো এইজন হ'ল আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাইজৰ প্ৰতিনিধি নহয় এইজন হ'ল আপোনাৰ পুঁজিপতিসকলৰ প্ৰতিনিধি মানে পুঁজিপতিক সন্তুষ্ট কৰাৰ কাৰণে তেওঁলোকে ভাৰতীয় নাগৰিকৰ ভূমি আজি অধিকাৰ কৰি আছে তেওঁলোকে ভাৰতীয় নাগৰিক তেওঁলোকে এই নাগৰিকসকলক বিদেশী বুলি কয় তেওঁ মানে আমাৰ সমাজখনত ভেদভাৱ সৃষ্টি কৰে তেওঁ যেতিয়াৰ পৰা আহিছে এইখন সমাজত কোনোবাই গৰীয়া হৈছে কোনোবাই মৰিয়া হৈছে কোনোবাই দেশী হৈছে কোনোবাই অসমীয়া হৈছে কোনোবাই বঙালী কোনোবাই আহোম হৈছে কোনোবাই কলিতা হৈছে এইখন চৰকাৰ আৰম্ভ হৈছে আগত কিন্তু নাছিল আগত কিন্তু আমি সকলোৱে মিলা প্ৰীতিৰে আছিলোঁ সকলো মিলা প্ৰীতি আছিল হিন্দু মুছলমান কোনো আমাৰ জাতি নাছিল কোনো ভেদভাৱ আমি ধুনীয়াকৈ আমি আছিলোঁ বসবাস কৰি আছিলোঁ তৰুণ গগৈ মানে 15টা শাসন কৰিলে প্ৰফুল্ল মানে 10টা শাসন কৰিলে তাৰ আগতে বিভিন্নজনে শাসন কৰিলে তো আমি আৰামত আছিলোঁ কোনো জাতিভেদ নাছিল আমাৰ আৰু এইখন চৰকাৰ অহাৰ লগে লগে তেওঁলোকে আমাক ভাগ কৰি দিছে সেইকাৰণে পুঁজিপতিসকলক সন্তুষ্ট কৰাৰ কাৰণে আদানী সন্তুষ্ট কৰাৰ কাৰণে আপোনাৰ বিভিন্ন পুঁজিপতি সন্তুষ্ট কৰা অমিত শ্বাহ পুতেও সন্তুষ্ট কৰাৰ কাৰণে তেওঁ আজি কি কৰিছে আমাৰ ভূমি অধিকাৰ আমাৰ ভাৰতীয় নাগৰিকৰ ভূমি অধিকাৰ কৰি এই নাগৰিকসকল আপোনাৰ ব্ৰিটিছৰ দিনতে আহা ব্ৰিটিছে এই মানুহখিনিক আনিছিল কৰ্মসূত্ৰে আনিছিল আৰু তেতিয়া বসবাস কৰিছে কিন্তু এইখন চৰকাৰে বিদেশী সজাই কিনে এই নাগৰিকসকলক উচ্ছেদ কৰি আছে এইটো এটা সম্পূৰ্ণ আমি ইয়াক হ'ব নিদিওঁ আম আদমি পাৰ্টি সম্পূৰ্ণ বিৰোধ কৰিব আৰু এই যে আমাৰ আৱাজ আমি দিল্লীলৈ নিম ৰাষ্ট্ৰসংঘলৈ নিম যি আমাৰ নাগৰিকত যি আমাৰ অধিকাৰ খৰ্ব কৰিছে এইখন চৰকাৰে তাৰ সদায় বিৰোধ চলি থাকিব আমি ইয়াৰ পৰা নহয় আমি উজনিৰ পৰা নামিলে সম্পূৰ্ণ বিৰোধ কৰি আৰু তীব্ৰতৰ আন্দোলন হ'ব এই আন্দোলন আমাৰ সম্পূৰ্ণ তীব্ৰতৰ হ'ব আমি ইয়াতে স্তব্ধ নহয় আৰু আশা কৰি সকলো ৰাইজ ওলাই হওক ৰাইজ ওলাই হ'লে এখন চৰকাৰে কৰিব নোৱাৰে গোটেই ৰাইজ হাজাৰ ৰাইজ ওলাই আহকচোন এখন চৰকাৰ ভাঙিব পাৰিবনে কিন্তু ৰাইজে ভয়ত ওলাই অহা নাই ভয় নকৰিব যদি নিজৰ অধিকাৰ সুৰক্ষিত কৰিব বিচাৰে যদি নিজৰ মাটি সুৰক্ষিত কৰিব বিচাৰে আপোনালোক সকলোৱে ওলাই আমি অকল ওলাই নাপায় আমি কেইজনমান মানুহে আম আদমি পাৰ্টি ওলাই নহ'ব গোটেই ৰাইজ ওলাই আহিব লাগিব গোটেই ৰাইজ ওলাই আহিলে এইখন চৰকাৰে বাধ্য হ'ব তেওঁলোকে এই উচ্ছেদ বন্ধ কৰিব লাগিব নহয় যে আপোনাৰ ৰাইজ যদি ওলাই নাহে আপোনাৰ ইয়াত থাকিব নোৱাৰিব উচ্ছেদ কৰিব আজি ইয়াৰ পৰা কালি তাৰ পৰা ক'ত থাকিব আপোনালোকে গোটেই ৰাইজ ওলাই আহক গোটেই ৰাইজ তীব্ৰতাৰ প্ৰতিবাদ কৰক আৰু দেখিব এই চৰকাৰ নিজে বাধ্য হ'ব উচ্ছেদ বন্ধ কৰিবৰ কাৰণে